নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা হৈ আজি সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল চেত্ৰী ডাঙৰীয়া, লগতে কেন্দ্ৰীয় সমিতিৰ সক্ৰিয় সদস্য সন্তোষ চেত্ৰী ডাঙৰীয়া, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক কুমাৰ লামা ডাঙৰীয়া আছে আৰু উপসভাপতি লগতে দেশগুৰু আৰু জিলা জাগুন গোৰ্খা ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সভাপতি কৃষ্ণ হৰিমান ডাঙৰীয়া আছে। আজি আমি গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰিছোঁ। তাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নোমল চেত্ৰী ডাঙৰীয়া সম্বোধন কৰিব। ধন্যবাদ। আৰম্ভ কৰোঁ নহয়। প্ৰথমে সকলো সাংবাদিক বন্ধুলৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সংবাদমেলখনিত আপোনালোক অহাৰ কাৰণে। আমাৰ সংবাদমেলখন বিশেষ কিছুমান কাৰণত আমি আয়োজন কৰিবলৈ বাধ্য হৈছোঁ। যোৱা 31 জুলাই 2025 তাৰিখে অসমৰ কেবিনেটে তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পৰা চুতীয়া, আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, গোৰ্খা, টি ট্ৰাইব, আদিবাসী, তিৰা ট্ৰাইবেল বেল্টত সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ যিটো জাননী পাই আমি অতিকৈ সুখী হৈছোঁ আৰু যোৱা 18 আগষ্ট তাৰিখে গেজেটেড নটিফিকেশ্যনৰ দ্বাৰা প্ৰটেক্টেড ক্লাছত ৰখা হ'ল। তাৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই সমগ্ৰ গোৰ্খাৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ। ইমান 1951 চনৰ পৰাই যিবিলাক বঞ্চিত হৈ আছিলে ভূমিৰ পৰা, যিবিলাক এই সম্প্ৰদায়বিলাক আজি তেখেতলোকক ইয়াত যিটো অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিলে তাৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ। চব কথাটো হ'ল আজি যিটো মিডিয়াত যিবিলাক কথাবিলাক আহি আছে আমি চাই অতিকৈ দুখ প্ৰকাশ কৰিছোঁ, কিয়নো গোৰ্খা জাতিক লৈ যিবিলাক তুচ্ছ তাচ্ছিল্য মন্তব্যবিলাক কৰা হৈ আছে তাৰ কাৰণে আমি অতিকৈ দুখিত। আমি এটা জাতিটোক লৈ, জাতি কেনেকৈ গঠন হ'ল, এই জাতিটো ক'ৰ পৰা আহিলে, কি হ'ল, এইবিলাক কথাটো আমি সঁচাকৈ দুখ পাইছোঁ। এটা কথা স্পষ্ট হয়, যিবিলাক ব্যক্তি আমাৰ মঞ্চত আহি গোৰ্খাসকল অসমৰ অংগাংগী আৰু গোৰ্খাসকলে ইয়াৰ খিলঞ্জীয়া আৰু গোৰ্খাসকলে ইয়াত সাহিত্য আসন পাব লাগে বুলি যিবিলাকে ডিঙি হিৰ ফুলাই ফুলাই যিবিলাক ভাষণ দিছিল, কিন্তু তেনেকুৱা ব্যক্তিৰ পৰাই আজি গোৰ্খাসকল কি হয়, গোৰ্খা মানে কি হয়, গোৰ্খা জাতিটো কেতিয়া ক'ৰ পৰা উদ্ভৱ হ'ল, এই কথাবিলাক শুনি পাওঁতে আমি কিন্তু মনত দুখ পাইছোঁ। চক কথাটো হ'ল নেপালী আৰু গোৰ্খাৰ যিটো নেপালীসকল সুৰক্ষিত আছিলে বুলি কয়, কিন্তু গোৰ্খাসকল নহয়। চক গোৰ্খা জাতি এই কেইবছৰতে উদ্ভৱ হোৱা জাতি নহয়, শ বছৰ আগৰ পৰা গোৰ্খা জাতি আছে। তাৰ কাৰণে কেৱল মাত্ৰ ইতিহাস অধ্যয়ন কৰিব লাগিব। আমি সকলোকে আহ্বান কৰোঁ, যিবিলাকে এই মন্তব্যবিলাক গোৰ্খা জাতিক লৈ কৰি আছে তেখেতলোকক আমি আহ্বান কৰিব বিচাৰিছোঁ, গোৰ্খাৰ বিষয়ে অধ্যয়ন কৰক। গোৰ্খা কেৱল মাত্ৰ দুই 3 বছৰতে উদ্ভৱ হোৱা জাতি নহয়, শ বছৰ আগৰ পৰা ইতিহাস আছেই। আপুনি বেছি দূৰ যাবও নালাগে। আমাৰ 1988 চনত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ ৰাজপত্ৰৰ দ্বাৰাই গোৰ্খাসকলৰ ইতিহাসৰ নাগৰিকত্বৰ স্পষ্টীকৰণ দাঙি ধৰিছে। এই ৰাজপত্ৰখন অধ্যয়ন কৰিবলৈ আমি আহ্বান জনাইছোঁ। চব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জন্ম কেৱল মাত্ৰ 10-20 বছৰ হোৱা নাই। গোৰ্খা ছাত্ৰ সন্থাই 1976ত জন্মগ্ৰহণ কৰিছে গোৰ্খা ছাত্ৰ সন্থা, কিন্তু তাৰ আগতেই 1946তে দৰং জিলা গোৰ্খা ছাত্ৰ হিচাপে নামাকৰণ আছিলে। বিভিন্ন জেগাত ইয়াক মানে জিলা হিচাপত হেৰি কৰা হৈছিলে, কিন্তু 1976তেই এই দৰং জিলা গোৰ্খা ছাত্ৰ সন্থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নাম দিয়া গৈছে। ইয়াত কথাটো হ'ল আৰু ৰেজিমেণ্টৰ যিটো কথা কৈছে, যে মানে গোৰ্খা ৰেজিমেণ্টৰ যি কথা কোৱা হৈছে, গোৰ্খা ৰেজিমেণ্টে ভাৰতৰ কাৰণে যিবিলাক বলিদান দিছে তাৰ কাৰণে সকলোৱে গৌৰৱ অনুভৱ কৰিছে, ৰেজিমেণ্টক গৌৰৱ অনুভৱ কৰিছে, কিন্তু গোৰ্খা জাতিটোক তাচ্ছিল্য কিয়?
এটা কথা স্পষ্ট হয়, এটা ৰেজিমেণ্টৰ পৰা কেতিয়াও জাতি উদ্ভৱ নহয়, এইটো চিৰসত্য কথা। এটা জাতিৰ পৰাহে ৰেজিমেণ্ট উদ্ভৱ হয়। যেনেকৈ নগা জনগোষ্ঠীৰ পৰা নগা ৰেজিমেণ্ট, তেনেকৈ পাঞ্জাবী হেৰিৰ পৰা জনগোষ্ঠীৰ পৰা পঞ্জাব ৰেজিমেণ্ট, সেই হিচাপে গোৰ্খা জনগোষ্ঠীৰ পৰাই গোৰ্খা ৰেজিমেণ্ট গঠন হৈছে। সেইকাৰণে আমি আহ্বান কৰিছো অনাগত দিনত যাতে এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰিব। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি আমাৰ জাতিৰ অধিকাৰৰ কাৰণে আমি আন্দোলন কৰি আছো, বা আমাৰ স্মাৰকসমূহ বা আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক আমি আমাৰ যি মানপত্ৰ বিলাক আমি আমাৰ দাবীসমূহ আমি উত্থাপন কৰো। তো এইটো আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই জাতিৰ হৈ কৰিছো, আৰু অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি কাম কৰি আছো। আৰু আমি যিবিলাকে এইবিলাক মন্তব্য কৰি আছে তেখেতলোকক আহ্বান কৰিব বিচাৰিছো, আপোনালোকৰ সংগঠনৰ হৈ আপোনালোকে কাম কৰক, কিয়নো অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি যদি একত্ৰিত হৈ এনাজৰীৰ দোলেৰে যদি আগবাঢ়ি যাওঁ তেতিয়া অসমৰ উন্নতি হ'ব। এতিয়া এটা জাতিক আনটো জাতিৰ পৰা আমি যদি তেনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্যবিলাক কৰো, কিন্তু ভৱিষ্যত দিনত অসমৰ মানে অস্তিত্বটো কিবা অক্ষুণ্ণ নহ'ব যেন আমাক অনুভৱ হৈছে। সেইকাৰণে আমি আহ্বান কৰিছো আপোনালোকে আপোনাৰ সংগঠনৰ হৈ কাম কৰক, আমি আমাৰ সংগঠনৰ হৈ কাম কৰিছো। সকলোৰে উদ্দেশ্য একেই যে অসম মাতৃ সেৱা কৰা, সেই হিচাপে আমিও কাম কৰি আছো। ইয়াত স্পষ্ট কথা হয় যে আমি ধৰক কিছুমান কথা কোৱা হৈছে তিৰাপ ট্ৰাইবেল বেল্টত কথা লৈ যিবিলাক এতিয়া উত্তাল প্ৰতিবাদ হৈ আছে, তেখেতলোকৰ অধিকাৰ আছে, গণতন্ত্ৰ হয়, চবে প্ৰতিবাদ কৰিব পাৰে, কিন্তু কিছুমান ভুল তথ্যসমূহ দিব নালাগে। যেনেকৈ কোৱা হৈছে গোৰ্খাসকল তিৰাপ ট্ৰাইবেল বেল্টত যেতিয়া ট্ৰাইবেল বেল্ট গঠন হৈছিলে 1951-ত, তেতিয়া কেৱল মাত্ৰ 409 ঘৰ মাত্ৰ গোৰ্খা আছিলে। আজি এতিয়া হাজাৰ হাজাৰ কেনেকৈ হ'ল বুলি, কেৱল মাত্ৰ 409 ঘৰৰ কথা কৈছে, যিবিলাক ছয়খোৱাত 1950 চনত ভূমিকম্পত বিধ্বস্ত হৈ চৰকাৰে ইয়াত সংস্থাপন দিছিলে। কেৱল 409 ঘৰ নহয়, 512 ঘৰ বা তাতকৈ বেছিও আছে। তো এইটো অন ৰেকৰ্ড হয়, অফ ৰেকৰ্ড আৰু বহুত হ'ব পাৰে। চব তাত কেৱল মাত্ৰ গোৰ্খা সম্প্ৰদায় মাত্ৰ অহা নাই, আৰু বহুতো সম্প্ৰদায়ো ছয়খোৱাৰ পৰা ভূমিকম্পৰ ফলত তেখেতলোক আহিছে। কিন্তু তাৰ আগতো ট্ৰাইবেল বেল্ট হোৱা আগতো তিৰাপ এই জেগাত গোৰ্খা গাঁও বা গোৰ্খা সম্প্ৰদায় থকা ইতিহাস আছে। চব যেনেকৈ আছে লেখাপানী নেপালী গাঁও, তাত আপোনাৰ আপকেবিৰ লিম্বু 1936-ত তেখেত গাঁওবুঢ়া আছিলে। লেখাপানী নেপালী গাঁৱৰ আপকে সিং লিম্বু 1936-ত তেখেত গাঁওবুঢ়া, পুৰা গাঁও এতিয়াও এইটো গাঁও আছে। আৰু এটা গাঁও আমাৰ হেৰিত আছে টকলং নেপালী গাঁও, নিৰ্মল সিং লিম্বু 1936-ত তেখেত তাৰ গাঁওবুঢ়া হয়। তো এই তথ্যবিলাকো সকলোৱে জনা উচিত। আৰু চব ইয়াত কিছুমান মন্তব্য কৰা আছে, বিদেশৰ পৰা আহি ইয়াত কিছুমান সম্প্ৰদায় ইয়াত আহি অধিকাৰ লোৱাৰ ব্যৱস্থা কৰিছে হৈ আছে বুলি যিবিলাক মন্তব্য কৰা আছে, সেইটো একেবাৰে মিছা মন্তব্য হয়। কিয়নো আইন আছে, আইনৰ সুৰুঙা দি কোনো পাৰ হ'ব নোৱাৰে, যে গোৰ্খা কোনো বাহিৰৰ পৰা আহিব নোৱাৰে, আহিও ইয়াত পাব নোৱাৰে। যদি তেখেতলোকৰ হাতত কিবা তথ্য আছে তেখেতলোকে আমাক দিয়ক, আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি এই বেল্টক আমি সুৰক্ষা কৰো। আমি কেতিয়াও নিবিচাৰো যে জনজাতিৰ অধিকাৰটো খৰ্ব হওক বুলি। তো সেইকাৰণে আমি আহ্বান কৰিছো এটাই কথা, যে আপোনালোকৰ যি অধিকাৰ আছে, অধিকাৰ প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰিছে কৰক, কিন্তু এটা জাতিক লৈ তুচ্ছ তাচ্ছিল্য নকৰিব, সেইটোৱে আমি আহ্বান কৰিব বিচাৰিছো। কিবা আছে?